ৰাম নাৰায়ণ ৰাম। এই সকলো দূতসকল ইমান সজাগ হৈ থাকে যে পৰিৱেশখন কেনেকৈ গণ্ডগোল সৃষ্টি কৰিব পাৰি সেই পইণ্টৰ পৰা এনে অৱস্থা সৃষ্টি কৰে যে গৰু শিষ্যৰ মাজত ভুল বুজাবুজি আৰু বিভেদ হৈ পৰে। ধৰি লওক তেওঁলোকৰ নিয়ম হৈছে যে যদি তেওঁলোকে 10 লাখ মানুহক আকৰ্ষণ কৰি হোলা মাত্ৰালৈ লৈ যাবলৈ স্থিৰ কৰে তেন্তে তেওঁলোকে চেষ্টা কৰিব যে 10 লাখৰ পৰা 8 লাখ মানুহ নগ'ল। সেইটো আশীৰ্বাদ হওক বা তেওঁলোকৰ কৰ্ম হওক, তেওঁলোকে ভাবে যে সাধনাবিহীন 21 লাখ বছৰত কৰা সাধনাটো কেইটামান মুহূৰ্তত লাভ কৰি লোৱা যায়। যদি ইয়াত কিবা গণ্ডগোল সৃষ্টি কৰি বাধা দিয়া যায় য'ত পাৰি সেইটোতেই তেওঁলোকৰ লাভ হয়। লোৱাৰ অংশত যিমানজনক বাধা দিব পাৰিব সেই সকলো তেওঁলোকৰ লাভ হ'ব। এয়াই তেওঁলোকৰ নিয়ম। তেওঁলোকে এনে কামতো এনে চিন্তাত নিমগ্ন থাকে যে সৰু সৰু কথাটো ভুল বুজাবুজি হৈ যাব পাৰে। তেওঁলোকে এনে অৱস্থা সৃষ্টি কৰে যিটো কল্পনাও কৰিব নোৱাৰি। কিন্তু এই ভুল বুজাবুজি কেৱল সন্তানসকলৰ মাজতে সৃষ্টি কৰে। লোৱা যিসকলে গতি দিছে তেওঁলোকৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। কিন্তু গতি দাতাসকলে কেতিয়াও ভুল বুজি নাপায়। যদি ভুলেৰে নহয়, যদি তেওঁলোকে নাচাহে, যেতিয়ালৈকে লোৱাৰ ইচ্ছা থাকে তেতিয়ালৈকে গতি দাতাসকলে ভুল শুদ্ধ কৰাৰ চেষ্টা নকৰে। কিন্তু যেতিয়া তেওঁলোকে ভুল বুজে, ভুল কৰে, তেতিয়া তেওঁলোকে কিবা ভুল বা অবাদ দি আঁতৰি যায়। তেতিয়া তেওঁলোকে চেংচন নাপায়।